আজি তোমালোকলৈ 10টা অসম অৰ্থনীতিৰ কুইজ লৈ আহিছো যিবোৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ প্ৰধান আৰ্থিক উৎস কি? What is the main source of Assam's economy? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কৃষি। অসমৰ প্ৰথমখন তৈলক্ষেত্ৰ ক'ত অৱস্থিত? Where is the first oil field of Assam located? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ডিগবৈ। অসমৰ মুখ্য নগদ ফচল কোনটো? Which is the main cash crop of Assam? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি চাহ। অসম আৰু এছিয়াৰ আটাইতকৈ ডাঙৰ চাহ বাগিচাটো কোনটো? Which is the largest tea estate in Assam and Asia? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মনাবাৰী চাহ বাগিচা। অসমৰ চাহৰ ৰাজধানী বুলি কোৱা ঠাই কোনখন? Which place in Assam is known as the tea capital? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি যোৰহাট। অসমৰ কোনখন চহৰক ভাৰতৰ চাহৰ চহৰ বুলি জনা যায়? Which city of Assam is known as the tea city of India? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ডিব্ৰুগড়। অসমত কয়লা কোন ঠাইত পোৱা যায়? Where is coal found in Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মাকুম। অসমত মৰাপাটৰ উৎপাদন ক'ত সৰ্বাধিক? Where is jute production highest in Assam? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি নগাঁও। আজিৰ শেষৰটো প্ৰশ্ন হৈছে অসমত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the head office of Oil India Limited located? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ দুলিয়াজান। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।